চাবা যদি ট্ৰিকটো ইউজ নকৰিলোঁ হয় আমি যদি এটা এটাকৈ গণবা ষ্টাৰ্ট কৰিলোঁ হয় নিশ্চয় ভুল লাগিল হয় আৰু বহুত সময় লাগিল হয়। গতিকে আমি ট্ৰিক ইউজ কৰিম। তো আজি আমি শিকিম ৱৰ্ড ফৰ্মেশ্যন, ডিজিট চিকুৱেঞ্চ, নাম্বাৰ অপাৰেশ্যনছ। তাৰমানে এনেকুৱা প্ৰশ্ন কিছুমান সলভ কৰিম আমি, আপুনি স্ক্ৰীনত দেখা পোৱাৰ নিচিনা। ইন দ্য ইংলিছ এলফাবেট হুইচ লেটাৰ ইজ ফ'ৰ্থ টু দ্য লেফ্ট অফ দ্য 8th লেটাৰ ফ্ৰম দ্য লেফ্ট। এনেকৈ প্ৰশ্ন এটা দিয়া থাকিব আৰু ইংলিছ চিকুৱেঞ্চটো দিয়া থাকিব, আমাৰ ABCD লেটাৰকেইটা চিকুৱেঞ্চটো দিয়া থাকিব। এইটো সলভ কৰাৰ আগতে আমি ফাৰ্ষ্টতে কনচেপ্টটো শিকোঁ। কনচেপ্টটো শিকি উঠি এনেকুৱা প্ৰশ্ন আমি কেইটামান সলভ কৰিম। ফাৰ্ষ্টতে কনচেপ্টটো শিকাৰ কাৰণে আমাৰ ইংলিছ এলফাবেটৰ চিৰিজটো দেখিছে এনেকৈ ABCD জেডলৈ আমি লেফ্ট সাইড এই সিরিজটোৰ লেফ্ট সাইড বুলি ক'লে কোনটো? এইটো সাইড লেফ্ট হয় নহয়? লেফ্ট আৰু এইটো সাইড ৰাইট। এইখিনিতো ক্লিয়াৰ হৈছে, লেফ্ট সাইড এইটো ৰাইট সাইড। আৰু এই বুলি কৈ যাওঁ কওঁ যদি ফ্ৰম দ্য লেফ্ট মানে ক'ত? আমি বাওঁফালৰ পৰা ইফালে ন, কোনফালে কাজ চিন যদি দিওঁ আমি ফ্ৰম দ্য লেফ্ট বুলি ক'লি, আমি এৰো চিন যদি দিওঁ কোনটো সাইড হ'ব? এইটো সাইডৰ পৰা ইফাললৈ হ'ব, ফ্ৰম দ্য লেফ্ট মানে নহয়, ফ্ৰম দ্য লেফ্ট। আৰু ৰাইট সাইডৰ পৰা যদি কওঁ ফ্ৰম দ্য ৰাইট হ'লে কোনফালে হ'ব? ৰাইট সাইডৰ পৰা। ফ্ৰম দ্য ৰাইট হ'ব লাগিলে কাচিন ইফালৰ পৰা হ'ব, ফ্ৰম দ্য ৰাইট হয় নহয়? এইখিনি বস্তুটো ক্লিয়াৰ হৈছে, ফ্ৰম দ্য ৰাইট। তাৰমানে এই কনচেপ্টটো আমি সলভ কৰাৰ কাৰণে এই ট্ৰিকটো ইউজ কৰিম আমি। এইটো এটা ট্ৰিক, ফ্ৰম দ্য ৰাইট। আৰু যদি আমাৰ টু দ্য ৰাইট বুলি কয়, টু দ্য ৰাইট হ'লে কোনফালে হ'ব? টু দ্য ৰাইট তাৰমানে সোঁফাললৈ ইফালে গ'লে আমি লেফ্ট সাইডৰ পৰা ইফালে হ'ব কাজ চিনডাল। ফ্ৰম দ্য লেফ্ট আৰু টু দ্য ৰাইট একেই, তাৰমানে টু কাজ চিনডাল মানে টু দ্য ৰাইট। এই কাজ চিনেৰে আমি সলভ কৰিম। এইটো ট্ৰিকটো আমি শিকি লৈ আছো, টু দ্য ৰাইট। আৰু যদি কওঁ টু দ্য লেফ্ট বুলি ক'লে কাজ চিনডাল ইফালে হ'ব, কাজ চিনডাল ইফালে হ'ব, টু দ্য লেফ্ট। এইখিনি কথাটো বুজি পাইছা তোমালোকে? টু দ্য লেফ্ট। ফ্ৰম দ্য ৰাইট মানে ৰাইট সাইডৰ পৰা, আৰু টু দ্য লেফ্ট বাওঁফাললৈ একেই হ'ব কাজ চিনডাল। আৰু ফ্ৰম দ্য লেফ্ট আৰু টু দ্য ৰাইট, ফ্ৰম দ্য লেফ্ট মানে বাওঁফালৰ পৰা কোথায় যাব? সোঁফালে গৈছে কাজ চিনডাল। আৰু টু দ্য ৰাইট সাইডৰ তাৰমানে সোঁফাললৈ ক'ৰ পৰা যাব? লেফ্ট সাইডৰ পৰাই যাব, আমাৰ বাওঁফালৰ পৰা, কাজ চিনডাল মুখেই হ'ব। গতিকে এইখিনি আমাৰ কথা মনত ৰাখিব লাগে। নেক্সট কথা মনত ৰাখিব লাগে, যদি আমাৰ দুডাল কাজ চিন সেম সাইজ হয়, সেম ফালে এৰ'টোত হয় যদি, গতিকে তাহাৰ মাজত হ'ব সেম ডাইৰেকশ্যন হ'লে পজিটিভ হ'ব তাহাৰ মাজত। এইটো ট্ৰিক। আৰু সেম সাইড ইমুখে হয় যদি কি হ'ব? পজিটিভ হ'ব। আৰু যদি আমি বিপৰীত ডাইৰেকশ্যনৰ কাজ চিন দুডাল হয়, এই সাইড আৰু এডাল ধৰা এই সাইড, বা এডাল ইফালে আৰু আনডাল ইফালে, তেতিয়া তাহাৰ মাজত নিগেটিভ চিন বহিব। এইখিনি কথা বুজি পাইছা? যদি এৰো দুডাল সেম ফালে হয় পজিটিভ হ'ব, আৰু যদি বিপৰীত ফাল হৈ থাকে দুডাল এৰো আমাৰ বিয়োগ চিন বহিব, নিগেটিভ চাইন। এই ট্ৰিকটো আমি
গতিকে ওপৰৰ প্ৰশ্নটো সলভ কৰাৰ কাৰণে আমি ইউজ কৰিম। এতিয়া আমি প্ৰশ্নটো সলভ কৰিম। চাবা প্ৰশ্নটো আমাৰ সুবিধাৰ বাবে তলক লগি আমি আনো, পঢ়াৰ সুবিধাৰ বাবে। ট্ৰিকটোতো বুজি পালা। গতিকে অংকটো কৰাৰ পিছত তুমি ভালদৰে বুজি পাবা। ৰিজনিঙৰ কুৱেশ্যন, আমি ৰিজনিং কৰি আছোঁ, সলভ কৰি আছোঁ। ইন দ্য ইংলিছ এলফাবেট হুইচ লেটাৰ ইজ ফ'ৰ্থ টু দ্য লেফ্ট অফ দ্য 8th লেটাৰ ফ্ৰম দ্য লেফ্ট। আমি যদি গণবা যাওঁ ফ্ৰম দ্য 8th লেটাৰ ফ্ৰম দ্য লেফ্ট, 4th লেটাৰ টু দ্য লেফ্ট, বহুত উলমুল লাগিব আৰু বহুত সময় লাগিব। আমি আগতে এই ট্ৰিকটো ইউজ কৰিম। প্ৰথমতে চাম প্ৰশ্নটোত কোনটো বস্তু আগতে চাম, 8th লেটাৰ ফ্ৰম যিটো ষ্টেটমেণ্টত ফ্ৰম আছে সেই ফ্ৰম ষ্টেটমেণ্টটো আগতে চাম। 8th লেটাৰ ফ্ৰম দ্য লেফ্ট, 8 আমি লিখিম 8। আৰু কাষ্ট চিনটো কহে গৈছে, কোনফালে গৈছে, ফ্ৰম দ্য লেফ্ট। ফ্ৰম দ্য লেফ্ট মানে বাওঁফালৰ পৰা সোঁফাললৈ কাষ্ট চিনটো লিখিব পাৰোঁ, ফ্ৰম দ্য লেফ্ট। বুজিছা? আগতে ফ্ৰম ষ্টেটমেণ্টটো চাম আৰু তাৰ ওপৰত এৰো চিম্বল দিম। নেক্সট ষ্টেটমেণ্টটো কি আছে, 4th টু দ্য লেফ্ট। কি আছে, 4 বুলি কৈছে ন, 4 টু দ্য লেফ্ট। টু দ্য লেফ্ট মানে বাওঁফাললৈ, কোনফালে হ'ব কাষ্ট চিম্বল, এই চাইডে হ'ব। গতিকে দৌডাল এৰো কোনফালে হৈছে, বিপৰীত ফালে হৈছে ন, এডাল আনটোৰ বিপৰীত ফালে হৈছে। গতিকে তাহাৰ মাজত কি হ'ব, বিয়োগ চিন বহিব। বিয়োগ চিন বহিলে এনচাৰটো কি হ'ব, 8ৰ পৰা 4 গ'লে 4। কিন্তু তাৰমানে 4 নম্বৰ লেটাৰটো হ'ব আমাৰ কিন্তু কোনফালৰ পৰা আমি গণিম, সেইটো হ'ব কুৱেশ্যনটোৰ ফ্ৰম ষ্টেটমেণ্টটো। প্ৰথম ষ্টেটমেণ্টটো চাওঁ, প্ৰথম ষ্টেটমেণ্টটোৰ এৰোডেল যোনফালে আছিল, ফ্ৰম ষ্টেটমেণ্টটোৰ এৰোডেল যোনফালে হ'ব সিফালে হ'ব আমাৰ এনচাৰটোৰো এৰোডেল। গতিকে এনচাৰটোৰ এৰোডেল কোনফালে, বাওঁফালৰ পৰা সোঁফালে গৈছে। গতিকে আমি এই ইংলিছ এলফাবেটটোৰ বাওঁফালৰ পৰা সোঁফাললৈ 4 নম্বৰলৈ কৰিম, 1 2 3 4। মানে শুদ্ধ এনচাৰ কি হ'ব, কি হৈছে আমাৰ ডি। বুজি পাইছা, ডি। গতিকে ট্ৰিকটো বুজি পাইছা। আমাৰ ট্ৰিকটো কি, আমাৰ মই ৰিপিট কৰি দিছোঁ। আমাৰ লেফ্ট চাইড আৰু ৰাইট চাইডটো জানাই, বহি তোমাৰ কুৱেশ্যন পেপাৰৰ লেফ্ট চাইড ৰাইট চাইড। এখন আমাৰ এৰো আকপা শিক্ষা লাগে, এৰো আকপা শিক্ষা ফ্ৰম দ্য লেফ্ট। ফ্ৰম দ্য লেফ্ট মানে বাওঁফালৰ পৰা, বাওঁফালৰ পৰা হ'লে ৰাইট চাইডলৈ হ'ব, সোঁফাললৈ হ'ব কাষ্ট চিনডাল। আৰু ফ্ৰম দ্য ৰাইট, ৰাইট মানে সোঁফালৰ পৰা বাওঁফাললৈ, কাষ্ট চিনডালটো আঁকাব পাৰিবাই। টু দ্য ৰাইট হ'লে কোনফালে হয়, টু দ্য ৰাইট। টু দ্য ৰাইট হ'লে বাওঁফালৰ পৰা সোঁফাললৈ, টু দ্য ৰাইট। আৰু টু দ্য লেফ্ট হ'লে বাওঁফাললৈ, বাওঁফাললৈ হ'ব লাগিলে ক'ৰ পৰা হ'ব, সোঁফালৰ পৰাই হ'ব, ইফালে এৰো চিনডাল হ'ব। আৰু নেক্সট কথা মনত ৰাখিলা কি আছে, দুডাল এৰো যদি চেম ডাইৰেকশ্যনৰ হয় তেতিয়া তাহাৰ মাজত পজিটিভ চিন হয়। আৰু দুডাল এৰো যদি বিপৰীত ফালৰ হয় পৰস্পৰ, তেতিয়া তাহাৰ মাজত কি হয়, নিগেটিভ চাইন হয়। গতিকে এতিয়া আমি কুৱেশ্যনটো আমি কি কৰিম, কুৱেশ্যনটো পঢ়ি মেইন বস্তু দুটা চাব লাগে, এই ষ্টেটমেণ্ট দুটা চাব লাগে। দুটা বা তিনিটা আমাৰ যি দিয়া নাথাকক কিয়, প্ৰথমতে ষ্টেটমেণ্ট দুটা চাব লাগিব। আৰু ষ্টেটমেণ্টৰ প্ৰথম কোনটো চাব লাগিব, ফ্ৰম ষ্টেটমেণ্টটো আগতে চাব লাগিব। কুৱেশ্যনটোৰ ফ্ৰম ষ্টেটমেণ্ট, 8th লেটাৰ ফ্ৰম দ্য লেফ্ট। গতিকে 8th লেটাৰ বুলি কৈছে ন, আমি 8 লিখি লৈছোঁ। গতিকে ডাইৰেকশ্যনটো কি কৈছে, ফ্ৰম দ্য লেফ্ট। ফ্ৰম দ্য লেফ্ট হ'লে 8টোৰ ওপৰত আমি কোনফালে এৰোডেল হ'ব, লেফ্ট চাইডৰ পৰা ৰাইট চাইডক লগি এৰোডেল হ'ব দিছোঁ। তেতিয়া তাৰপিছত আৰু আমি নেক্সট ষ্টেটমেণ্টটো চাব লাগিব, 4th টু দ্য লেফ্ট। 4th মানে 4 লিখিছোঁ আমি, আৰু এৰোডেল কি কৈছে, টু দ্য লেফ্ট। টু দ্য লেফ্ট মানে ৰাইট চাইডৰ পৰা লেফ্ট চাইডলৈ হ'ব। গতিকে দুডাল এৰো বিপৰীতমুখী হৈছে, সেইবাবে তাহাৰ মাজত নিগেটিভ চাইন গৈছে। গতিকে 8ৰ পৰা 4 যোৱাৰ লগে লগে 4। এনচাৰটো 4 পোৱাৰ লগে লগে আমি এনচাৰটোৰ ওপৰত এৰো বহাব লাগিব। মানে আমি যিটো এনচাৰ পাইছোঁ সেইটোৰ ওপৰত বেছ কৰি আমি গণবা ষ্টাৰ্ট কৰিব লাগিব। কিন্তু কোনফালৰ পৰা গণবা ষ্টাৰ্ট কৰিম সেইটো আমাৰ কনফিউজন লাগিব। সেইটো হৈছে আমাৰ ফ্ৰম ষ্টেটমেণ্টটো যোনফালে এৰোডেল থাকে সেই এৰোডেল এনচাৰটোত হ'ব। গতিকে আমাৰ 8th লেটাৰ বুলি লেটাৰ ফ্ৰম দ্য লেফ্ট আছিল ন, ফ্ৰম দ্য লেফ্ট মানে লেফ্ট চাইডৰ পৰা ৰাইট চাইডলৈ এৰোডেল হ'ব এনচাৰৰ ওপৰত। গতিকে এনচাৰৰ ওপৰত লেফ্ট টু ৰাইট মানে 4, তাৰমানে আমি 4 ঘৰ লেফ্ট টু ৰাইট গণি যাম। আমাৰ যিটো কুৱেশ্যন দিছে, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4।
ডি। গতিকে ডি হ'ব আমাৰ কাৰেক্ট এনচাৰ। এতিয়া আমি ষ্টাৰ্ট কৰিম দ্বিতীয় কুৱেশ্যনটো সলভ কৰিব চেম ট্ৰিক ইউজ কৰি। গতিকে আমাৰ কুৱেশ্যনটো দিছে ইন দ্য ইংলিছ এলফাবেট হুইচ লেটাৰ ইজ 6 টু দ্য ৰাইট অফ দ্য 13th লেটাৰ ফ্ৰম দ্য ৰাইট। গতিকে আমাৰ প্ৰথমতে ইংলিছ এলফাবেটটো কুৱেশ্যনততো তোমালোকৰ দিয়াই থাকোঁ। আমাৰ কুৱেশ্যনটো মই লিখি লৈছোঁ, ইংলিছ এলফাবেটখিনি লিখি লওঁ। A B C D E F G H I J K L M N O P Q R S T U V W X Y Z। এইখিনি তোমালোকৰ কুৱেশ্যনত দিয়া থাকিব। গতিকে আমাৰ কি কৈছে, আমি কি চাম ফাৰ্ষ্টতে চাবা 6 লেটাৰ টু দ্য ৰাইট। এই ষ্টেটমেণ্ট দুটা চাব লাগে। ষ্টেটমেণ্ট দুটা মই বোল্ড কৰি দিছোঁ তোমাৰ দেখাৰ সুবিধাৰ বাবে। 13th লেটাৰ ফ্ৰম দ্য ৰাইট বোল্ড কৰি দিছোঁ। গতিকে আমি এৰো আঁকিম। এৰো আঁকাৰ আগতে আমি কোনটো ষ্টেটমেণ্ট আগতে চাম, কুৱেশ্যনৰ ফ্ৰম ষ্টেটমেণ্টটো আগতে চাম। ফ্ৰম ষ্টেটমেণ্টটো কোনটো, এইটো 13th 13। আৰু 13ৰ এৰোডিল কোনফালে, 13th লেটাৰ ফ্ৰম দ্য ৰাইট, তাৰমানে ৰাইট চাইডৰ পৰা। ৰাইট চাইডৰ পৰা হ'লে লেফ্ট চাইডলৈ হ'ব, ইফালে হ'ব, হয় নে নহয়। আৰু নেক্সট ষ্টেটমেণ্টটো আছে 6 টু দ্য ৰাইট। 6 লিখিম টু দ্য ৰাইট, মানে সোঁফাললৈ কহে যাব, বাওঁফালৰ পৰা ইফালে যাব, টু দ্য ৰাইট। গতিকে দুডাল এৰো পৰস্পৰ বিপৰীতমুখী হৈছে, সেইকাৰণে আহাৰ মাজত বিয়োগ চিন। সমান 13 6 গেলে কিমান হ'ব, 7। এই 7ৰ ওপৰত কোনডাল এৰো হ'ব, ফ্ৰম ষ্টেটমেণ্টটো যোনফালে আছে সেই এৰো হ'ব। ফ্ৰম ষ্টেটমেণ্টটো কোনফালে আছে, ফ্ৰম দ্য ৰাইট, মানে ফ্ৰম দ্য ৰাইট দুডাল একদম। গতিকে আমাৰ ৰাইট চাইডৰ পৰা গণনা আৰম্ভ কৰিব লাগিব ইংলিছ এলফাবেটটোৰ। 1 2 3 4 5 6 7 কি আছে, গতিকে চিটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। বুজি পাইছা নিশ্চয়। যদি বুজি পাইছা কমেণ্টত এটা কমেণ্ট কৰি দিবা আৰু লাইক কৰি দিবা ভিডিঅ'টো। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো সলভ কৰিম। সেম কুৱেশ্যন, ইন দ্য ইংলিছ এলফাবেট হুইচ লেটাৰ ইজ 4 টু দ্য লেফ্ট অফ দ্য 7th লেটাৰ ফ্ৰম দ্য ৰাইট। গতিকে এইটো ইংলিছ এলফাবেট চিৰিজটো। গতিকে আমি প্ৰথমতে কি কৰিম, কিটো চাম, আমি চাম ফ্ৰম ষ্টেটমেণ্টটো। এইটো ফ্ৰম ষ্টেটমেণ্ট। ফ্ৰম ষ্টেটমেণ্টটো কোনটো আছে, 7th লেটাৰ ফ্ৰম দ্য ৰাইট। 7 লিখিম আৰু এৰোটো কোনফালে দিম, ফ্ৰম দ্য ৰাইট। ফ্ৰম দ্য ৰাইট মানে সোঁফালৰ পৰা বাওঁফাললৈ, ফ্ৰম দ্য ৰাইট। নেক্সট ইটো ষ্টেটমেণ্ট 4th টু দ্য লেফ্ট। 4 লিখিম টু দ্য লেফ্ট, হয় নে নহয়, টু দ্য লেফ্ট মানে ৰাইট চাইডৰ পৰা আমাৰ লেফ্ট চাইডলৈ। গতিকে দুডাল এৰো পৰস্পৰ একেমুখী হৈ আছে, একেফালে। গতিকে আহাৰ মাজত পজিটিভ চিন বহিব আৰু যোগফল কিমান হ'ব, 7 4 11। 11টোৰ ওপৰত এৰোডেল কোনফালে দিম, ফ্ৰম ষ্টেটমেণ্টত আমাৰ এৰোডেল যোনফালে আছে সিফালে হ'ব, প্ৰথমটোত মানে প্ৰথমটোত যিটো আছে ফ্ৰম দ্য ৰাইট, মানে ফ্ৰম দ্য ৰাইট মানে বাওঁফাললৈ। গতিকে আমাৰ এনচাৰত গুণবা লাগিব ৰাইট চাইডৰ পৰা, ৰাইট চাইডৰ পৰা গুণবা লাগিব। এৰোডেল যোনফালে আছে এইফালে কৰিব লাগিব। ৰাইট চাইডৰ পৰা 11 নম্বৰ, 1 2 3 4 5 6 7 8 9 10 11। গতিকে পি পাইছোঁ, গতিকে বি এনচাৰ বি। এতিয়া আমি সলভ কৰিম 4 নম্বৰ কুৱেশ্যনটো। এই কুৱেশ্যনটোত চাবা ষ্টেটমেণ্ট 3টা আছে। চাবা এইটো, ইন দ্য ইংলিছ এলফাবেট হুইচ লেটাৰ ইজ 3rd টু দ্য লেফ্ট অফ দ্য 4th টু দ্য ৰাইট অফ দ্য 9th লেটাৰ ফ্ৰম দ্য ৰাইট। গতিকে 3টা ষ্টেটমেণ্ট আছে, চাবা মই বোল্ড কৰি দিছোঁ। ফ্ৰম দ্য লেফ্ট এইটো, 4th টু দ্য ৰাইট এইটো, আৰু 9th লেটাৰ ফ্ৰম দ্য ৰাইট এইটো। এতিয়া আমি সেম ট্ৰিক ইউজ কৰি কুৱেশ্যনটো সলভ কৰিম। চাবা যদি ট্ৰিকটো ইউজ নকৰিলোঁ হয়, আমি যদি এটা এটাকৈ গণবা ষ্টাৰ্ট কৰিলোঁ হয়, নিশ্চয় ভুল লাগিল হয় আৰু বহুত সময় লাগিল হয়। গতিকে আমি ট্ৰিক ইউজ কৰি কৰিম। একে নিয়ম, প্ৰথমতে কি চাম,
কুৱেশ্যনটোৰ ফ্ৰম ষ্টেটমেণ্ট কোনটো ফ্ৰম ষ্টেটমেণ্টটো 9th letter from the right 9 from the right মানে right to left from the right তাৰপিছত যিকোনো এটা ষ্টেটমেণ্ট ল'লে হ'ব তাৰপিছত আগতে কোনটো ল'ম সেইটো কনফিউজ হ'ব নালাগে হয় এইটো ল'ম হয় এইটো ল'ম যিকোনো ল'ম গতিকে নেক্সট কি আছে এইটো 4 to the right 4 to the right ন to the right গতিকে কাচিনডাল ইফালে হ'ব দুডাল বিপৰীতমুখী সেইকাৰণে আহাৰ মাজত নিগেটিভ চাইন হ'ব আৰু এইটো ষ্টেটমেণ্ট ল'ম 3rd to the left 3 to the left হয় না to the left মানে বাওঁফালৰ ইফালে গতিকে এতে যে চিন বহিব এই চিনটো ইয়াৰ লগত কম্পেয়াৰ নকৰোঁ ফ্ৰম ষ্টেটমেণ্টটোৰ লগত কম্পেয়াৰ কৰিম এই কাচিনডাল ইমুখে আছে ফ্ৰম ষ্টেটমেণ্টৰ ইমুখে আছে গতিকে আহাৰ মাজত হ'ব প্লাছ গতিকে এই দুডাল একে ডাইৰেকশ্যন আছে তাৰমানে আমি যিকোনো এৰো বহতেই গোটেইকেইটা আমি ফ্ৰম ষ্টেটমেণ্টটোৰ লগত তুলনা কৰিব লাগে গতিকে ইটোৰ মাজত বিপৰীত আছে এইকাৰণে নিগেটিভ ইটোৰ লগত নকৰোঁ সৰুৰ লগত নকৰোঁ ফ্ৰম ষ্টেটমেণ্টটোৰ লগতহে তুলনা কৰিম এইটো তোমালোকে নোটছ লিখি লোৱা আমি গোটেইকেইটা এলিমেণ্ট কম্পেয়াৰ কৰোঁতে ফ্ৰম ষ্টেটমেণ্টৰ লগতহে কৰিব লাগে এৰ' চিন বহাতে কম্পেয়াৰ কৰোঁতে গতিকে কাচিন দুডাল চেম ডাইৰেকশ্যন হৈ আছে ফ্ৰম ষ্টেটমেণ্ট আৰু ইয়াত পজিটিভ হ'ব গতিকে এইখিনি আমি চল্ভ কৰিম চল্ভ কৰোঁতে কি হ'ব আমি কিমান হ'ব 9 3 কিমান পজিটিভ দুটা 9 10 11 12 12 4 গেলে কিমান হ'ব 8 গতিকে এনচাৰটো 8 কিন্তু এনচাৰটোৰ ওপৰত এৰোডেল কোনফালে হ'ব চেম আমাৰ ৰুল ফ্ৰম ষ্টেটমেণ্টটো যিফালে এৰোডেল আছে ক'ত আছে ফ্ৰম দ্য ৰাইট মানে ইফালে হ'ব ৰাইট টু লেফ্ট ফ্ৰম দ্য ৰাইট গতিকে আমি 8ঘৰ মানে 8টা এলিমেণ্ট আমাৰ এটা লেটাৰ গুণবা লাগিব কোনফালৰ পৰা ৰাইট চাইডৰ পৰা কাৰণ এইডাল ৰাইট চাইডৰ পৰা আছে ন 1 2 3 4 5 6 8 8 এছ ন এছ ক'ত আছে 2 নম্বৰটো আমাৰ গতিকে তোমালোকে বুজি পাইছা না নাই বুজি পাইছা যদি ট্ৰিকটো ভাল লাগছে যদি শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰিবা লাইকটো নিশ্চয় কৰিবা ধন্যবাদ